যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে জেএমচিএইচকে ধৰি চিকিৎসালয়সমূহত ৰোগীসকলে উপযুক্ত চিকিৎসা সেৱা লাভ নকৰা ঘটনাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ আছুৰ সদস্যসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ যোৰহাটৰ আছুৰ পাঁচ আঞ্চলিকৰ সদস্যসকলে ভাগ লয় এই প্ৰতিবাদী কাৰ্যসূচীত ইতিমধ্যে জেএমচিএইচত উপযুক্ত চিকিৎসাৰ অভাৱত অচিন্ত বৈশ্য সমীৰ ফুকন ইকবাল আহমেদকে ধৰি কেইবাগৰাকী লোকৰ চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে একাংশ ৰোগীয়ে প্ৰয়োজনীয় সময়ত চিকিৎসালয়ত নিজে অক্সিজেনৰ ব্যৱস্থা কৰিবলগীয়া হোৱা বুলিও চৰ্চা চলিছে আছুৱে এই সকলো বিসংগতি শীঘ্ৰে দূৰ কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে জেএমচিএইচত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৰ পাঁচ আঞ্চলিকৰ সদস্যই চিকিৎসাৰ অভাৱত কেইবাগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰোগীসকলে নিজেই অক্সিজেনৰ ব্যৱস্থা গ্ৰহণ কৰি ল'বলগীয়া হয় এনে কেতবোৰ বিসংগতি দূৰ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনাইছে আছুৱে চিকিৎসা সেৱা লাভ নকৰা ঘটনাৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ যোৰহাটৰ আছুৰ পাঁচ আঞ্চলিকৰ সদস্যসকলে ভাগ লয় এই প্ৰতিবাদী কাৰ্যসূচীত ইতিমধ্যে জেএমচিএইচত উপযুক্ত চিকিৎসাৰ অভাৱত অচিন্ত বৈশ্য সমীৰ ফুকন ইকবাল আহমেদকে ধৰি কেইবাগৰাকী লোকৰ চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে ইয়াৰ পূৰ্বেও জেএমচিএইচৰ সন্মুখত সাব্যস্ত হৈছে প্ৰতিবাদ কংগ্ৰেছেও সাব্যস্ত কৰিছে প্ৰতিবাদ একাংশ ৰোগীয়ে প্ৰয়োজনীয় সময়ত চিকিৎসালয়ত নিজেই অক্সিজেনৰ ব্যৱহাৰ কৰিবলগীয়া হয় বুলি চৰ্চা চলিছে আছুৱে এই সকলো বিসংগতি অতি শীঘ্ৰে দূৰ কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত দাবী জনাইছে যিসকল ৰোগী কোভিডত আক্ৰান্ত নহয় তেওঁলোকক কোভিড টেষ্টৰ নামত বহুৱাই থৈ বহুত ঘণ্টা বহুৱাই থোৱাৰ পাছত তেওঁলোকৰ মৃত্যু পৰ্যন্ত ঘটি যোৱা দেখিবলৈ পাইছোঁ আনকি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অকভিড ৰোগীসকলে নিজৰ কাৰণে অক্সিজেন মাস্ক নিজে লগাই লোৱাৰ সদৃশ এটা পৰিস্থিতি উদ্ভৱ হ'বলগীয়া হৈছে গতিকে তেনেস্থলত আজি আমি যোৰহাট সদৰ আঞ্চলিক ছাত্ৰ সন্থা পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থা একত্ৰিত হৈ আমি প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিবাদস্থলীৰ পৰা যোৰহাট জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰি আমি এখন দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ আমাৰ স্পষ্ট মত যে সমূহ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত কোভিডত আক্ৰান্ত ৰোগী আৰু কোভিডত আক্ৰান্ত নোহোৱা ৰোগীসকলৰ কাৰণে ছেপাৰেট পৃথকভাৱে ৱাৰ্ডৰ ব্যৱস্থা কৰক যিসকল ৰোগী হৃদৰোগত আক্ৰান্ত যিসকল দুৰ্ঘটনাগ্ৰস্ত হৈছে যিসকল ৰোগী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে জুয়ে পৰা যিসকল আছে বা ষ্ট্ৰ'কৰ যাৰ সমস্যা হৈছে এই ৰোগীসকলৰ বাবে তৎকালীনভাৱে তেওঁলোকৰ 24 ঘণ্টা এটা চিকিৎসা সেৱাৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগে দ্বিতীয়তে আমি কৈছোঁ যে সমূহ চৰকাৰী বেচৰকাৰী চিকিৎসালয়সমূহত ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰিব লাগে ইয়াৰ উপৰি পৰ্যাপ্ত পৰিমাণৰ ICU আৰু ভেণ্টিলেশ্যন এটা ছাগলীক কেন্দ্ৰ কৰি বুধবাৰে নিশা জামুগুৰি হাটৰ ওপৰকুৰি গাঁৱত সংঘটিত হ'ল এক ভয়ংকৰ হত্যাকাণ্ড বহিৰাজ্যৰ পৰা অনা ছাগলীৰ বাবে জয় ঘাটোৱা নামৰ এজনক হত্যা কৰাৰ অভিযোগ ছাগলী ফাৰ্মখনৰ স্বত্বাধিকাৰী পল্লৱ হাজৰিকা আৰু কেইবাগৰাকী যুৱকৰ বিৰুদ্ধে জয় ঘাটোৱালৰ পত্নীয়ে অভিযোগ কৰা অনুসৰি স্বামী জয় ঘাটোৱালক তৰ্কাতৰ্কিৰ পিছতেই যুৱককেইজনে প্ৰথমে লাঠিৰে কোবাই আৰু চোকা অস্ত্ৰেৰে আঘাত কৰে পৰৱৰ্তী সময়ত জয় ঘাটোৱালৰ পত্নী এইগৰাকী সীমা ঘাটোৱালে নিশা কোনো লোকৰ সহায় বিচাৰি গৈ কাষৰীয়া বনুৱা চুবুৰীত উপস্থিত হৈ ৰাইজক ঘটনাৰ সবিশেষ বিৱৰি কৈ ৰাইজ সহিতে উভতি আহে জয় ঘাটোৱালৰ মৃতদেহ এডাল গছত ওলমি থকা প্ৰত্যক্ষ কৰে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মৃত জয় ঘাটোৱালৰ পত্নীয়ে এজাহাৰ দাখিল কৰাত জামুগুৰি আৰক্ষীয়ে পল্লৱ হাজৰিকা বিশ্ব হাজৰিকা আৰু মানৱজ্যোতি শইকীয়াৰ লগতে ৰাতুল বনিয়াক আটক কৰি সোধা পোছা অব্যাহত ৰাখে এই ঘটনাৰ লগত আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহত আৰক্ষী আৰম্ভ কৰিছে তদন্ত ছাগলী মানিছিলে ছাগলীজনী একচুৱেলি ইহঁতৰ বগলা ছাগলী আছিলে সিহঁতৰ ছাগলীজনী গৰম হোৱাৰ কাৰণে তাত নিবলৈ বান্ধি থৈছিলে বান্ধি থোৱাৰ কাৰণে বোলে আজি নিনো কাইলৈ ৰাতিপুৱা লৈ যাম আজি থ বুলি কোৱাৰ পিছত সি মালিকক ক'লে নক'লে এইটো মই বিশেষ নাজানো আৰু মই ওচৰত নাথাকোঁ যেতিয়া তাই মাৰধৰ কৰিছে বুলি কৈ তাই আমাক ঘৰত কৈছে আমি লগে লগে ভিডিঅ' খবৰ দিছোঁ গাঁওবুঢ়াক খবৰ দিছোঁ আৰু আমি ডেংগু দিছোঁ কেইজন যুৱক জড়িত আছিলে 4জন বুলি কৈছে মইতো দেখা নাই ধৰক তাই কোৱাখিনিয়ে মই জানিম আপুনি কি হয় তেখেতৰ মই তেওঁৰ খুৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জটিল পৰিস্থিতিত অতি কষ্টেৰে সেৱা আগবঢ়াই আহিছে বনৰক্ষীসকলে বিশেষকৈ ভয়ানক বানৰ সময়ত বনৰক্ষীসকলৰ জটিলতা দুগুণেই বৃদ্ধি পায় শুক্ৰবাৰে কাজিৰঙাৰ বনৰক্ষীসকলৰ এই মহান সেৱাৰ প্ৰতি সন্মান জনাই প্ৰকৃতিপ্ৰেমী সংগঠন ৱাইল্ড উড
কেম্পাৰেচাৰে বনকৰ্মীসকলৰ মাজত বিতৰণ কৰে সাহায্য। এই কাৰ্যত সহযোগিতা আগবঢ়ায় আছাম ৰাইনজ মটৰচাইকেল ক্লাবে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জৰ 150গৰাকী বনকৰ্মীক খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে সংগঠন দুটাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয় প্ৰাংগণত সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকি উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, বন বিষয়া ৰমেশ গগৈ আৰু কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে সংগঠন দুটাৰ এই পদক্ষেপৰ শলাগ লয়। গুৱাহাটী পৰিস্থিত মটৰচাইকেল ক্লাব এটা আছে, আছাম ৰাইনজ মটৰচাইকেল ক্লাব বুলি। ৰাইনো নামটো আছাম ৰাইনজত এড কৰাৰ কাৰণ কাজিৰঙাই আমাৰ যিহেতু অসমত এশিঙীয়া গড় পায়, বাহিৰত যিহেতু এই বস্তুটো নাপায়, আমাৰ অকল অসমতে পায়। আমি বহুত লাকি সেইটো কাৰণে। সেই বস্তুটো লৈ আমাৰ ক্লাবটো মই ফৰ্ম কৰিছিলোঁ 2014ত, আছাম ৰাইনজ মটৰচাইকেল ক্লাব আপোনাৰ। আৰু আজি বহুত সুখী যে মই কাজিৰঙাত ছাৰ্ভ কৰি থকা আপোনাৰ গাৰ্ডখিনি আমি এনেকৈ সাহায্য দিব পাৰিছোঁ বানপানীৰ দিনত। বানপানীৰ সময়তো ৰাতি দিন একেকাৰ কৰি পেলাই জীৱ জন্তুৰ ৰক্ষাৰ কাৰণে কষ্ট কৰি আছে। তেওঁলোকো আমি দেখা পাইছিলোঁ যে তেওঁলোকো মানে বানপানীত তেওঁলোকো প্ৰব্লেমত পৰিছে বানপানী হৈ পেলাই। আৰু আপোনাৰ তেওঁলোকৰ আমি যে এই আজি দুখৰ দিনকেইটাত যেন আমি অকণমান তেওঁলোকক সাহায্য দিব পাৰোঁ, চ' সেইটোৰ কাৰণে আমি আহি পেলাই ইয়াত এক নৃশংস আৰু অমানৱীয় কাণ্ড জোকাৰি গ'ল শিলচৰ। প্ৰথমে চুপাৰি দি 5মহীয়া শিশুক অপহৰণ আৰু তাৰ পিছত হত্যা কৰি পুতি থলে দলঙৰ তলত। অপহৰণ কাণ্ডৰ 48 ঘণ্টাৰ পিছত গাঁত খান্দি উলিওৱা হ'ল দেৱ শিশুটিৰ মৃতদেহ। পাঁচমহীয়া শিশুৰ হত্যাক লৈ উত্তপ্ত সোণাই কাজিৰহৰ। লোকে অৱৰোধ কৰিলে শিলচৰ মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন আৰক্ষী, CRPFৰ বিশাল বাহিনী। দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবীত পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ ৰাইজৰ। ঘটনাৰ আঁৰত এক অমানৱীয় ঘটনা। অপহৰণৰ দুদিনৰ পিছত গাঁত খান্দি উদ্ধাৰ অপহৃত এটি 5মহীয়া দেৱ শিশুক। এটি 5মহীয়া শিশুক অপহৰণ কৰি হত্যা। এটি শিশু হত্যাত জড়িত পেছাদাৰী শিশু অপহৰণকাৰী। 5মহীয়া কণমানিটিক হত্যাৰ বাবে 2 লাখ টাকা সুপারি দিছিল পেছাদাৰী শিশু অপহৰণকাৰীক। আমরা আজকে এইখানে একটা রাস্তা লোকাল পাবলিককে ব্লক করছিল যে ডিমান্ড এই যারা ঘটনাকারী এরারে উপযুক্ত একটা ফাঁসি দেওয়া হয় বলিয়া আমরা একটা আজকে দাবি জানাইছি। এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে গ্ৰেপ্তাৰ হোৱা ঘটনাৰে জড়িত 3 অভিযুক্তক আৰক্ষীয়ে কৰা জেৰাত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেৱায়ন বাগানৰ ৰাজীৱ সাহা, লক্ষীপুৰ বিন্নাকান্দিৰ মনদীপ ৰয় আৰু সোণাইৰ মতিনগৰৰ বাউৰী পদবীৰ এজন লোকক। ধৃত ৰাজীৱ সাহা এটা পেছাদাৰী শিশু অপহৰণকাৰী। ইয়াৰ পূৰ্বে ৰাজীৱ সাহা জড়িত আছিল 2টাকৈ অপহৰণ কাণ্ডৰে। 2 লাখ টকাৰ বিনিময়ত কাজিৰহৰৰ 5মহীয়া কণমানিটিক অপহৰণ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে। কালপ্রিটকে ধরা হয়েছে, তাহলে আমরা ফাঁসি চাই। আর তার সঙ্গে অন্য কারো যদি জড়িত থাকে তাদের ধরে প্রতিশোধ ধরার ব্যবস্থা করার জন্য আমরা সোনাই প্রশাসনকে অনুরোধ জানাচ্ছি এবং তাকে ধরে উপযুক্ত শাস্তি দেওয়া, ভবিষ্যতে এরকম আর ঘটনা না ঘটে এরকম আমরা সবাই দাবি জানাইছি। ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে। কাজিডোরে যে ইনসিডেন্টটা হয়েছে এটা অত্যন্ত দুঃখের ব্যাপার এবং মাননীয় মুখ্যমন্ত্রী, আসামের গৃহমন্ত্রীও, ওনাকে আমি সকালে ফোন করেছিলাম, উনি এক্ষুনি আমাকে কল ব্যাক করেছেন। আমি CID ইনকোয়ারির ডিমান্ড দিয়েছি এবং আমরা দেখতে পাচ্ছি যে অনেকগুলা কিডন্যাপিং কেস কাছাড়ে হচ্ছে কিন্তু সমাধান হচ্ছে না। এতিয়াও পোহৰলৈ অহা নাই এই অপহৰণ তথা হত্যাৰ আঁৰৰ মূল খলনায়ক কোনে 2 লাখ টকাৰে দিছিল হত্যাৰ সুপাৰি। সমগ্ৰ ঘটনাৰ আঁৰত অধিক ৰহস্য থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰা অব্যাহত থাকিব। পুনৰ লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। নলংগা পাহাৰ আনাৰসৰ বাবে বিখ্যাত। সুস্বাদু আৰু অতি মিঠা হোৱাৰ বাবে ইয়াৰ আনাৰসৰ বজাৰত সমাদৰ অধিক। ইয়াৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় আনাৰস।
নলংগা পাহাৰৰ প্ৰায়সমূহ পৰিয়ালে আনাৰসৰ খেতি কৰিয়েই জীৱন নিৰ্বাহ কৰে যদিও চৰকাৰৰ কৃষি বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। উদ্যান শস্যৰ নামত লাখ লাখ টকা খৰচ কৰা সত্ত্বেও নলংগা পাহাৰৰ আনাৰসৰ খেতিয়কসকল উপকৃত হোৱা নাই। অতি পুৰণিকলীয়া পদ্ধতিৰে আজিও এই আনাৰসৰ খেতি কৰি আহিছে কৃষকসকলে। ইফালে প্ৰকৃত মূল্যৰ পৰাও বঞ্চিত হৈ আহিছে কৃষকসকল। মালবিলাকতো নলঙাৰ পৰা লৈ আহোঁ। নলঙাৰ বাগান আছে নেকি তাতে? বাগান আছে, বহুত ডাঙৰ ডাঙৰ বাগান আছে। কেনেকুৱা মানে মিঠা আছে না আনাৰস তাৰ? একদম বঢ়িয়া মিঠা। নলংগাৰ আনাৰস মিঠা। চবে নলঙাৰ আনাৰস ক'লে আৰু নাম কৰে আৰু। এইটো নলঙাৰ পৰা লৈ আহিছোঁ। হয় হয়। তো তাতে বাগান বহুত আছে। হয়। তাতে কিনাতে এনেকা 35 টকা, 32 টকা, 33 টকা এনেকৈ জোৰা আছে। আৰু ইতিমধ্যে আমি আপোনাক জনাইছোঁ যে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে JMCHকে ধৰি চিকিৎসালয়সমূহত ৰোগীসকলে উপযুক্ত চিকিৎসা সেৱা লাভ নকৰাৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ সদস্যসকলে। যোৰহাট আছুৰ 5 আঞ্চলিকৰ সদস্যসকলে ভাগ লয় এই প্ৰতিবাদী কাৰ্যসূচীত। ইতিমধ্যে JMCHত উপযুক্ত চিকিৎসাৰ অভাৱত অচিন্ত বৈশ্য, সমীৰ ফুকন, ইকবাল আহমেদকে ধৰি কেইবাগৰাকী লোকৰ চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ উঠিছে। একাংশ ৰোগীয়ে প্ৰয়োজনীয় সময়ত চিকিৎসালয়ত নিজে অক্সিজেনৰ ব্যৱস্থা কৰি ল'বলগীয়া হয় বুলিও অভিযোগ উত্থাপিত হৈছে। আছুৱে এই সকলো বিসংগতি শীঘ্ৰে দূৰ কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জনাইছে দাবী। যিসকল ৰোগী কোভিডত আক্ৰান্ত নহয় তেওঁলোকক কোভিড টেষ্টৰ নামত বহুৱাই থৈ বহুত ঘণ্টা বহুৱাই থোৱাৰ পাছত তেওঁলোকৰ মৃত্যু পৰ্যন্ত ঘটি যোৱা দেখিবলৈ পাইছোঁ। আনকি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অকভিড ৰোগীসকলে নিজৰ কাৰণে অক্সিজেন মাস্ক নিজে লগাই লোৱাৰ সদৃশ এটা পৰিস্থিতি উদ্ভৱ হ'বলগীয়া হৈছে। গতিকে তেনেস্থলত আজি আমি যোৰহাট সদৰ আঞ্চলিক ছাত্ৰ সন্থা, পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থা একত্ৰিত হৈ আমি প্ৰতিবাদ কৰিছোঁ। আৰু প্ৰতিবাদস্থলীৰ পৰা যোৰহাট জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰি আমি এখন দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ। আমাৰ স্পষ্ট মত যে সমূহ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত কোভিডত আক্ৰান্ত ৰোগী আৰু কোভিডত আক্ৰান্ত নোহোৱা ৰোগীসকলৰ কাৰণে ছেপাৰেট পৃথকভাৱে ৱাৰ্ডৰ ব্যৱস্থা কৰক। যিসকল ৰোগী হৃদৰোগত আক্ৰান্ত, যিসকল দুৰ্ঘটনাগ্ৰস্ত হৈছে, যিসকল ৰোগী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে, জুয়ে পৰা যিসকল আছে বা ষ্ট্ৰ'কৰ যাৰ সমস্যা হৈছে, এই ৰোগীসকলৰ বাবে তৎকালীনভাৱে তেওঁলোকৰ 24 ঘণ্টা এটা চিকিৎসা সেৱাৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগে। দ্বিতীয়তে আমি কৈছোঁ যে সমূহ চৰকাৰী বেচৰকাৰী চিকিৎসালয়সমূহত ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰি পৰ্যাপ্ত পৰিমাণৰ ICU আৰু ভেণ্টিলেশ্যন নন কোভিড ৰোগীসকলৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশংসনীয় পদক্ষেপ। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সহযোগত অসম চাইক্লিং সংস্থাৰ যৌথ উদ্যোগত বিমানবন্দৰৰ টেক্সি চালকসকলৰ মাজত বিতৰণ কৰা হয় খাদ্য। লকডাউনৰ বাবে বিমান যাত্ৰীৰ লগতে হ্ৰাস পাইছে তেওঁলোকৰ ব্যৱসায়, যাৰ ফলত আৰ্থিক সংকটত ভুগিছে টেক্সি চালকসকল। তাৰ মাজতেই পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সহযোগত অসম চাইক্লিং সংস্থাৰ যৌথ উদ্যোগত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰায় 150 গৰাকী টেক্সি চালকক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ নিতৌ ওলাইছে ন টুইষ্ট। সুশান্তৰ ৰহস্যজনক মৃত্যুত জড়িতৰ অভিযোগত 6 জনৰ বিৰুদ্ধে ৰুজু কৰিছে CBIয়ে গোচৰ। ইপিনে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক ইডিৰ কাৰ্যালয়ত চলালে 3 ঘণ্টাজোৰা মাৰাথন জেৰা। ঘনে ঘনে সলনি হৈছে সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্যৰ দৃশ্যপট। অৱশেষত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ বাধ্য হ'ল সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী, বিগত 10 দিন ধৰি পলাতক হৈ থকা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। ঘণ্টাৰ পাছত ঘণ্টা ধৰি ইডিৰ কাৰ্যালয়ত জেৰা চলোৱা হ'ল ৰিয়া চক্ৰৱৰ্তীক। আৰু এই জেৰাৰ সময়তেই ৰিয়াৰ আয়ৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য আহিছে সন্মুখলৈ। এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ কাৰ্যালয়ত উপস্থিত নহয় বুলি ইমেইল কৰিছিল ৰিয়াই। বৃহস্পতিবাৰে নিশা ৰিয়াই ইডিক ইমেইল যোগে এই কথা ব্যক্ত কৰিছিল। কিন্তু ইডিয়ে এই আবেদন খাৰিজ কৰাৰ পিছতেই ইডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ বাধ্য হ'ল সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী।
উল্লেখযোগ্য যে 10 দিন ধৰি সন্ধানহীন হৈ আছিল ৰিয়া চক্ৰৱৰ্তী। ৰিয়া চক্ৰৱৰ্তীৰ লগতে মেনেজাৰ শ্ৰুতি মোদীকো এনফৰ্চমেণ্ট ডিৰেক্টৰে সোধা পোছা কৰে শুকুৰবাৰে। ইতিমধ্যে আমি জনাইছো ইডিৰ কাৰ্যালয়ত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী তেওঁৰ ভাতৃক জেৰা চলোৱা হৈছে। ৰিয়া চক্ৰৱৰ্তীৰ মেনেজাৰ শ্ৰুতি মোদীক। ইতিমধ্যে ৰিয়াৰ একাউণ্টৰ সমগ্ৰ তথ্য সংগ্ৰহ কৰিছে ইডিয়ে। সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰো সমগ্ৰ তথ্য আছে ইডিৰ হাতত। সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰ পৰা বৰলুকি হৈছিল 17 কোটি টকা। মুম্বাইত ৰিয়াই ক্ৰয় কৰা দুটা ফ্লেট সন্দৰ্ভতো হৈছে সোধা পোছা। ৰিয়াৰ কোটিটকীয়া ফ্লেট দুটা ক্ৰয়ৰ নথি পত্ৰ বিচাৰিছে ইডিয়ে। ইপিনে সুশান্ত সিং ৰাজপুতৰ ঘনিষ্ঠ সিদ্ধাৰ্থ পিঠানীকো ইডিয়ে জাৰি কৰিছে চমন। আৰু বৃহস্পতিবাৰৰ দিনটোত ইডিৰ কাৰ্যালয়ত প্ৰায় 9 ঘণ্টা সময় ধৰি জেৰা চলোৱা হৈছিল মেনেজাৰ ছেমুৱেল মিৰাণ্ডাক। তাৰ সমান্তৰালকৈ সুশান্ত সিং ৰাজপুতৰ ঘনিষ্ঠ সিদ্ধাৰ্থ পিঠানীকো ইতিমধ্যে চমন জাৰি কৰিছে ইডিয়ে। অৱশেষত সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত CBIয়ে দাখিল কৰিলে FIR। বৃহস্পতিবাৰে নিশা কেইবাটাও গুৰুত্বপূৰ্ণ ধাৰাত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে ৰুজু কৰা হ'ল গোচৰ। কেৱল ৰিয়াই নহয়, ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ, মাতৃ, পিতৃ আৰু তাৰ সমান্তৰালকৈ দুগৰাকী মেনেজাৰৰ বিৰুদ্ধে সৰ্বমুঠ 6 গৰাকীৰ বিৰুদ্ধে CBIয়ে ৰুজু কৰিলে গোচৰ। CBIয়ে ৰিয়াৰ বিৰুদ্ধে কেইবাটাও ধাৰাত ৰুজু কৰিছে গোচৰ। IPC 341, 348, 380, 406, 306, 506 আৰু 420 ধাৰাত ৰুজু কৰে গোচৰ। আনহাতে বহু বিতৰ্কৰ অন্তত অৱশেষত BMCয়ে মুকলি কৰি দিবলৈ বাধ্য হ'ল বিহাৰৰ আৰক্ষী অধীক্ষক বিনয় তিৱাৰী। সুশান্ত সিং ৰাজপুতৰ গোচৰৰ তদন্ত কৰিবলৈ গৈ মুম্বাইত বলপূৰ্বকভাৱে কোৱাৰেণ্টাইন হ'বলগীয়া হৈছিল বিনয় তিৱাৰী। আৰু BMC মুকলি কৰি দিয়াৰ পিছত আজি নিশাৰ ভাগত পাটনা আহি পোৱাৰ কথা বিনয় তিৱাৰী। মুঠৰ ওপৰত বহু বিতৰ্ক, বহু চৰ্চাৰ অন্তত CBIৰ FIR দাখিল আৰু তাৰ সমান্তৰালকৈ ইডিৰ ৰিয়া চক্ৰৱৰ্তীক জেৰা চলোৱা এই সমগ্ৰ বিষয়টোৱে সুশান্ত সিং ৰাজপুতৰ এই তদন্তৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা লাভ কৰিব বুলি ইতিমধ্যে চৰ্চা চলিছে সমগ্ৰ দেশজুৰি। 2021 বিধানসভাৰ পূৰ্বে বিৰোধী গোটসমূহে কৰা ৰাজনৈতিক সমীকৰণত এতিয়া লাগিছে আউল। কাৰোৰে সৈতে কাৰো নিমিলা অংক। আৰু ইয়াৰ মাজতে কিন্তু শাসকীয় বিজেপি, AGP আৰু BPFৰ সমীকৰণ ঠিকেই আগবাঢ়ি গৈছে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এই বিশেষ ৰিপৰ্ট। মাজত মাত্ৰ 7টা মাহ। 7 মাহৰ পিছতে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন। এনে সময়ত বিৰোধী দলসমূহে দিছপুৰ দখলৰ বাবে চলোৱা ৰাজনৈতিক সমীকৰণত লাগিছে আউল। মিলা নাই বিৰোধীৰ অংক। কংগ্ৰেছে বদৰুদ্দিন আজমলৰ AIDFৰ সৈতে মিত্ৰতা কৰি দিছপুৰ দখলৰ পৰিকল্পনা কৰিছে যদিও দুয়োটা দলৰ নেতৃত্বৰ মাজতে এতিয়া মতবিৰোধ দেখা গৈছে। আসনৰ ক্ষেত্ৰত হ'বলগীয়া বুজাবুজিত লাগিছে আউল। বহু বিধায়কে টিকট হেৰুৱাৰ ভয়ত মিত্ৰতাৰ বিৰোধিতা কৰিছে। ইয়াৰ বিপৰীতে আঞ্চলিক দলক একত্ৰিত কৰাৰ বাবে সাংসদ অজিত কুমাৰ ভূঞাই চলোৱা প্ৰচেষ্টাও বিশেষ আগবঢ়া নাই। আঞ্চলিক দল অসম গণ পৰিষদৰ মাজত মতবিৰোধ থকা আৰু বিৰোধিতা থকা গোটৰ শক্তি নগণ্য হোৱাৰ সুবাদত অতুল বৰাৰ নেতৃত্বতে AGPয়ে বিজেপিৰে মিত্ৰতাত থাকিয়ে খেলিব আসন্ন বিধানসভাৰ নিৰ্বাচন। সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাই নতুন আঞ্চলিক দল গঠন কৰিবলৈ যোজা চলাই আছে। আছুৰ দলটো অক্টোবৰৰ শেষ ভাগত গঠন হ'লেও সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যে সক্ষম হ'ব তাত সন্দেহৰ অৱকাশ আছে। তাতে অজিত ভূঞাই জনোৱা আহ্বানকো সঁহাৰি জনোৱা নাই আছুৱে। খবৰ মতে অজিত ভূঞাৰ আহ্বানক সঁহাৰি নজনাব আছুৱে। এই সকলো দিশ পৰ্যালোচনা কৰিলে দেখা যায় যে আসন্ন বিধানসভা নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাবলৈ বিৰোধী একগোট হোৱাৰ কোনো সম্ভাৱনা নাই। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিবাহিত বিষয়াই বিবাহিতা মহিলা সহকৰ্মীক দিয়া প্ৰেমৰ প্ৰস্তাৱ গৈ পালেগৈ আৰক্ষী থানা।
NHMৰ বিপুৰীয়া ব্লক প্ৰগ্ৰাম মেনেজাৰগৰাকীয়ে দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰস্তাৱ দি অস্বস্তিত পেলাই আহিছে সহকৰ্মীগৰাকীক। অৱশেষত বিষয়াগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মহিলা সহকৰ্মীগৰাকীয়ে। এই ৰিপৰ্ট আগবঢ়াই CT18ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। মোৰ ভাল লাগিব, তোমাক মই বহুত ভাল পাওঁ, মই সঁচাই কৈছোঁ, বহুত ভাল পাওঁ। তুমি নাজানা, তুমি কিজানি তোমাক মানে পৃথিৱীত চাগে কোনেও তেনেকৈ ভাল পোৱাই নাই। ব্লক প্ৰগ্ৰেম মেনেজাৰৰ প্ৰেমে জ্বলা গোলা খুৱাইছে বিবাহিতা মহিলা সহকৰ্মীক। সেয়ে তেওঁ বন্দী কৰি ৰাখিলে ছাৰৰ প্ৰেম নিবেদনৰ অডিঅ' ক্লিপ। অপেশ্বৰীৰ নিচিনা লাগে জানানে, সঁচাই কৈছোঁ, বিশ্বাস কৰা, ভগৱান শপত, মা কামাখ্যাৰ শপত, তোমাৰ বাবে মই একোৱে চিন্তা নকৰোঁ আজিকালি, একোৱে চিন্তা নাই মোৰ মানে। বিশ্বাস কৰা, ভগৱান শপত, মই কৈছোঁ নহয়, মই নিজৰ ল'ৰাৰ শপত খাই কৈছোঁ, মই তোমাক বহুত ভাল পাওঁ। ছাৰে হেনো কোনো অজুহাত পালেই নিজৰ চকী কোঠা এৰি কাষ চাপে মহিলা কৰ্মচাৰীগৰাকীৰ। সহকৰ্মীগৰাকীয়ে কাৰোবালৈ ফোন কৰিলে, মেছেজ কৰিলে, বাৰে বাৰে মোবাইল চেক কৰে ছাৰে। মানসিক নিৰ্যাতন বুলি ক'বলৈ হ'লে তেওঁতো তেনেকুৱাটো বহুত দিনৰ আগতে কৰে, মোৰ লগত বুলিয়ে নহয়, অফিচাৰ ষ্টাফৰ লগত কিবা ৰিপৰ্টিঙৰ হৈ বা কিবা হৈ পেলাই তেনেকুৱা কৰি থাকে। মই যদি ফোন কৰোঁ কাৰোবাৰ লগত যদি মই মেছেজ কৰোঁ মানে অফিচত থকা সময়কণত, তেওঁ মোৰ ফোনটো কাঢ়ি লৈ যায়, লৈ গৈ পেলাই মই কালৈ মেছেজ কৰিছোঁ, কাৰ লগত কথা পাতিছোঁ, কি কথা পাতিছোঁ, তেওঁক মই চব কৈফিয়ত দিবলগীয়া হয়। মই তেওঁক এটা এটাকৈ ক'ব লাগিব, আৰু যদি কিবা কাৰণে মই সেইটোত মানে মানা কৰোঁ, তাৰপিছতে তেওঁ মানে এনেকুৱা হ'ব, বেলেগৰ ৰিপৰ্ট আনি হ'লেও মোক জাপি দিব। ছাৰে সহকৰ্মীগৰাকীক প্ৰায়ে দিয়া প্ৰেমৰ প্ৰস্তাৱত অতিষ্ঠ হৈ মহিলাগৰাকীক কাষ চাপিল বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ। গোচৰ দিলে বিহপুৰীয়া আৰক্ষী থানাত। ভাবিছোঁ যে মই অকল মানে ইমান সহ্য কৰি থাকিলে নহ'ব, আৰু হ'লেও মানে যিমানলৈকে পাৰিলোঁ, তেওঁতো এইটো এদিনীয়া কথা নহয়, গতিকে আজি 2-3 মাহৰ পৰা তেওঁ এনেকুৱা হৈ আছে। গতিকে মই লাষ্টত মানে নিজে সহ্য কৰিব নোৱাৰি মই মোৰ মানুহজনক জনাইছোঁ। মানুহজনক জনোৱাৰ পিছতে মই আমাৰ ইয়াৰ যিগৰাকী মানে SDM